सेलिब्रेशনৰ কাৰণে এইডাল বনাই দিছে ইমান ধুনিয়াকে Welcome back to my channel. আজি পুনৰ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্যটি ব্লগলে আৰু এতিয়া বাজিছে 12টা বাজিবৰ কাৰণে 15 মিনিট আছে মই যাব লাইছো মাইৰাক স্কুলৰ পৰা আনিবৰ কাৰণে আজি ৰাতিপুৱাৰ পৰা ইমান বেছি বিজি হৈ থাকিলো ব্লগটো ষ্টাৰ্ট কৰোকে 12টা বাজিব হ'ল আসলতে মাইৰাক ৰাতিপুৱা পঠোৱা অকমান দৌৰা-দৌৰি লাগে একেবাৰে সোনকালে উঠা হেবিটটো এতিয়াও আমাৰ হোৱাই নাই তামানে সদায় আগতে তাই স্কুল নিদিউতে দেৰিকে উঠুতে মোৰো যেতিয়া অফিস বন্ধ হৈ গল মানে অফিস ৰেগুলাৰ কৰা নাছিলো সেই কাৰণে উঠা অভ্যাসটো বহুত বেছি বেয়া হৈ গৈছিলে দেৰিকে উঠা সেই কাৰণে এতিয়াও মানে মান দৌৰা-দৌৰি লাগে মই তাই আগতে উঠি টিফিন চিফিন ৰেডি কৰো পেনি তাই উঠে আৰু সো আজি তাই টিফিন দিলো প্যানকেক আৰু আমিও খালো প্যানকেক আৰু চাহ আৰু ইমান ধুনিয়া বতৰ মানে আজি পুৰা বৰষুণ দি আছে ডাৱৰীয়া হৈ আছে একদম গৰম গৰম প্যানকেক খালো আৰু চাহ কাপ খাই ললো এতিয়া আৰু মই ৰেডি হ'বই হ'ল নহয় তাক আনিব যাবই হ'ল আৰু হিয়তৰ স্কুলত আজি আছে ফাদাৰ্স ডে সেলিব্ৰেশন আসলতে মানে হিয়তৰ স্কুলত আজি ফাদাৰ্স ডে সেলিব্ৰেশন আছে মই ভিডিও শুট এডালত কৰি আছিলো এতিয়া আৰু থৈ দিও সময় নাই এবোৰ কৰি থাকিবৰ কাৰণে এনেকৈ কৰিছো আৰু যেনেকৈ সুবিধা পাও so এতিয়া যাব লাইছো আৰু ফাদাৰ্স ডে সেলিব্ৰেশন আছে কাৰণে আজি দেউতাকক স্কুলৰ পৰা আনিব যাব দিছে কিন্তু মোৰো চাব মন আছে কিনো কৰে হিহতে সেই কাৰণে মইও যাব লাইছো তেওঁৰ লগত তেওঁটো অফিসে গৈছে এতিয়া আহি আছে আহি পালে একেলগে যামগে আৰু পটককে লৈ আহিমগে আৰু আপোনালোকৰটো লগতো শেয়াৰ কৰো যদি কিবা কৰে হিহতে আৰু আজি ব্লগটো সম্পূৰ্ণ ডেইলি ব্লগ হিচাপে দিম কি কৰো মই আজি দিনটো আৰু এঠাইলে যাব আছে কোটনো যাও গুটেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম ব্লগটো চাই থাকিব মানাসৰা হতে 2 মিনিট মান লেট হল সেই কাৰণে আমি ভালকে দেখা নাপালো আসলতে সবৰে দেউতাক বিলাকে নিবলে আহিছে আৰু তেওঁলোকে কিবা এটা বনাই দিছে আমাক ফটো এখন বিচাৰিছিলে বৰ ধুনিয়াকে বনাই দিছে হেখন আৰু মই মিউট কৰিব লগিয়া হ'ল কাৰণ ব্যাকগ্ৰাউণ্ডত এটা গান বাজি আছিল জানেই নহয় আৰু কপিৰাইটৰ কাৰণে মিউট কৰিব লগিয়া হ'ল আজি এক্সাম আছিল না বেবি ওয়াও ভেৰি গুড Very good. Musi dila kele. Aji Father's Day celebrate korila. Dita goisile aji anibo. Aji dita anibo goisile ma. Dance korisila no aji. No? Bola ite ga dhuba bola. Every Friday তেওঁলোকৰ কিবা কিবি assessment পাতে আৰু বাচ্চাবোৰৰ toddleৰৰ হেতু তাই আজি ষ্টাৰ পাইছে হেকানে তাই পুৰা বেলেগ ফুটি আৰু ষ্টাৰটো আনা দিনাখন তাই কি ফুটি চাব মানে আৰু ফাদাৰ্স ডে সেলিব্ৰেশনৰ কাৰণে এইডাল বনাই দিছে ইমান ধুনিয়াকে মোৰ মানে দেখিয়ে ভাল লাগি গৈছে বহুত ভাল লাগিছে মানে আৰু ইমানখিনি যে তেওঁলোকে এফৰ্ট দিছে বাচ্চাখিনিৰ হ্যাপিনেছৰ কাৰণে হেতু কাৰণে বেছি ভাল লাগিছে ফটোখন আমি পৰহি তেওঁলোকে সাবমিট কৰিব দিছিলে পৰহি দি দিছিলো আৰু আজি এডাল বনাই দিছে তাইটো একদম এৰিব বিচাৰা নাই মানে এডাল হাততে লৈ থাকিব বিচাৰিছে মই এডাল ধুনিয়াকে থৈ দিম এতিয়া তাই আহি পোৱাৰ পিছতে অকমান তাইক ফ্ৰেশ কৰি লওঁ লগে লগে আজিকালি গাটো ধুৱাই নিদিওঁ যিহেতু বহুত গৰমৰ পৰা আহে আৰু অলপ দেৰিকে গা ধুৱাওঁ অকমান খেলিব দিওঁ তাইক অকমান হাত ভৰি ধুৱাই দি আৰু তাৰ পাছতে মই তাইৰ টিফিন ফ্লাস্ক এইবোৰ আগতে ধুই লওঁ ধুই পেলাই শুকাবলৈ দিওঁ তাই আহাৰ পিছত মোৰ এখিনি প্ৰথম কাম তাৰ পিছত মই তাইক কিবা এটা খাবলৈ দিওঁ হয়তো ফ্ৰুটস নহলে বা গাখীৰ বিস্কিট বা কিবা কেক থাকিলে কেক তেনেকে বেলেগ বেলেগ দিওঁ আৰু সদায় এতিয়া আহিলো লাঞ্চ বনাবলে তিনিওফালে তিনটা বহাই দিছো নহলে দেৰি হৈ যায় এয়া আজি অকমান আলু খচি পেলাই মাইৰাক মাছেৰে বনাই দিম আৰু এইফালে বনাইছো সবৰে কাৰণে অমিতা বনাম এয়া অমিতাখিনি অকমান বইল কৰি লৈছো মাছেৰে বনাম তাইক স্কুলৰ পৰা আনি পেলাই কেতিয়াবা এনেকুৱা হয় মানে দৌৰা-দৌৰি লাগে এফালে তাইক খোৱা দিব লাগে আৰু দিদিয়ে এফালে মানে ভাতৰ কাৰণে লাঞ্চৰ কাৰণে সবজি কাটি দি থাকে সো আৰু তাইক ফ্ৰেশো কৰি দিব লাগে আৰু এফালে মোৰো ইমান গৰম লাগে নহয়
এনেকুৱা হৈ যায় ফ্ৰেছ হোৱাই নহয় মুখখনে ধোৱা নহয় এতিয়া ভাত বনোৱাৰ মাজতে মুখখন অকণমান ধুই লৈছোঁ মানে খামখিনি অঁতৰাই লৈছোঁ এয়া চাওক কি কাম কৰি আছে মাইৰা কি বেলেগ বিজি মানে তাই এইবোৰ কি কৰিলা মা ইমান ধুনীয়া হৈ আছিলে কিয় বেয়া কৰিলা ন পৰি যাবা ন যোৱা সেইফালে যোৱা বহি লোৱা আগতে বহি লোৱা বহি নামি দিয়া আমা খাই ল'লো আৰু এতিয়া এয়া লৈছোঁ মোৰ নিজৰ কাৰণে মাইৰাৰ এইখিনি ৰৈ যোৱা আঞ্জা আছিলে সেইখিনি দিয়ে মই খাই দিম আৰু এয়া এগ পোচ এটা বনাই লৈছোঁ আৰু এয়া বনাইছিলোঁ অমিতাৰ চব্জি কিন্তু মই বহুত বেছি বেয়া পাওঁ অমিতা সেইকাৰণে নাখাওঁ আৰু দুপৰীয়াৰ ভাত সাজ মই এনেকেই খোৱা যায় তাইক কাষত বহুৱাই লৈ কাৰণ সেইখিনি সময়ত চবৰে ভাত খাবলৈ টাইম হয় দিদিৰো হয় এইফালে দেউতাকো বাঢ়ি দিওঁ আৰু দিদি ভাত খাবলৈ লয় তাইক ৰখাই থ'বলৈও মন নাযায় দেৰি হয় কাৰণে তাইৰো ভোক লাগে সেইবাবে মই তাইক কাষত লৈ পেলাই বহাই তেনেকেই ভাত খাওঁ ৰাতিহে মানে মই ডাইনিঙত খাওঁ আৰু দিনত প্ৰায় মোৰ এনেকৈ তাইৰ কাষত বহি পেলাই তেনেকেই খোৱা হয় তাৰ কাৰণে কি বনাইছা আমি এতিয়া আহিছোঁ নাৰেংগী আৰু যিয়ে মোৰ ব্লগ চাই চবেই জানে মই নাৰেংগী ক'ত আহোঁ মামণিবাৰ ঘৰত আৰু ডান্স কৰিবৰ কাৰণে আৰু আমাৰ এইখিনি সময় মানে চবতকৈ প্ৰিয় সময় আমি ডান্স মানে টি পাৰ্টি হয় আৰু ক'ল্ড ড্ৰিংকছৰ পাৰ্টি হয় ডান্সৰ মাজে মাজে আৰু চুৱেটিং পাৰ্টি হয় অঁ সেইটোতো হয় দেখিছেনে ঘামি চুৱেট পাৰ্টিও হয় পুৰা ঘামি অৱস্থা নাই আচলতে আমি নাচি বাগি উঠিলোঁ এতিয়া আমাৰ হৈ গ'ল একচুৱেলি আমাৰ এটা প্ৰগ্ৰেম আছে 20 তাৰিখে ৰাভা দিৱস চ' সেই তাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে প্ৰগ্ৰেমটো অভিয়াছলি ইন্দিৰা আণ্টিয়ে আমাক মানে পদ্মশ্ৰী ইন্দিৰা বেবী বৰা আমি চবেই পদ্মশ্ৰী ইন্দিৰা বেবী বৰা ষ্টুডেণ্ট হয় ইচ্ছা হয় যিয়ে মোক লগ পাই জানে চবে জানে যিয়ে মোৰ ব্লগ চাই আৰু যোনে নাজানে তেওঁলোকক জনাই দিছে বাই চ' আমি আণ্টিয়ে আমাক কৈছে কলাক্ষেত্ৰত এটা প্ৰগ্ৰেম আছে শিল্পী দিৱসৰ দিনাখন চ' আমি তাতে পাৰফৰ্ম কৰিম তাৰে প্ৰিপাৰেশ্যন চলি আছে তো ব্লগটো চাই থাকিব আকৌ কালি প্ৰেক্টিছত আহিম কলাক্ষেত্ৰত লগ পাম 20 তাৰিখে চিয়'ৰ বাই বাই দৈনন্দিন ৰুটিনখনৰ পৰা আঁতৰি যেতিয়া অকণমান ওলাই আহোঁ আৰু নিজে ভাল পোৱা কামটো কৰিবলৈ চান্স পাওঁ বহুত বেছি ৰিলেক্স ফিল হয় আৰু মই ডান্স কৰি বিৰাটেই ভাল পাওঁ আৰু যিহেতু মোৰ বেলেগ একো এক্সাৰচাইজ নহয় চ' মই ভাবোঁ যে এইটো এটা বহুত বেছি ভাল এক্সাৰচাইজ মোক বহুতে সুধি আছে যে মই কেনেকৈ ক্ষীণাইছোঁ একচুৱেলি মই ডায়েটিং একোৱেই কৰা নাই মানে ডায়েটিং কৰা বিধৰ মানুহ মই নহয়ে মানে মোৰ লগত শ্বুট নহয় ডায়েটিংটো জাষ্ট ৰাইচটো অকণমান কমাইছোঁ বাৰু সেইটো হয় কিন্তু বাকী মই চব খাই আছোঁ এজ ইউজুৱেল খালি মই ডান্সটো কণ্টিনিউ ৰাখিছোঁ মই সপ্তাহত এদিন বা দুদিন হ'লেও মই যাওঁ মামণিবাৰ তাত কেতিয়াবা শ্ব' থাকিলেও যাওঁ শ্ব' নাথাকিলেও যাবলৈ চেষ্টা কৰোঁ যদিহে মিলে আৰু মাইৰা খোৱাৰ পিছত চ' সেইকাৰণে চাগে মই ক্ষীণাব পাৰোঁ বা বহুত বেছি ক্ষীণাইছোঁ যদি গম নাপাওঁ থাইৰয়ডৰ অকণমান প্ৰব্লেম হৈছিলে সেইটো কাৰণেও ক্ষীণাব পাৰোঁ কিন্তু মই ভাবোঁ যে ডান্সটো এটা বহুত বেছি ভাল এক্সাৰচাইজ যোনে কৰে তেওঁলোকে কৰি থাকিব লাগে কণ্টিনিউ চ' সেয়ে আৰু আপোনালোকক আজি মোৰ ৰাজটো ক'লোঁ মানে ক্ষীণাইছোঁ কেনেকৈ যিয়ে সুধি আছিলে তেওঁলোকেও গম পাব মোৰ ব্লগটো চাই পেলাই আচলতে মই ডান্সটো কৰি আছোঁ কাৰণে এক্সাৰচাইজ এটা হৈ আছে সেইটো বাবে মই ক্ষীণাইছোঁ বুলি ভাবিছোঁ আৰু দেই যিহেতু ডায়েটিং নাই কৰা এনিৱেজ আজি ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰিব ওলাইছোঁ যদি ভাল পাইছে আপোনালোকে চাই তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আকৌ আহি আছোঁ অতি সোনকালে নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈকে ধন্যবাদ